নমস্কাৰ দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। আজি লাই শাকৰ ৰেচিপি লৈ আহিছোঁ। মই ভালদৰে ধুই লৈছোঁ আৰু এতিয়া এইখিনি মই অকণমান সৰুকৈ কাটি ল'ম আৰু তাৰপিছত এইখিনি অকণমান বইল কৰি ল'ম। তেতিয়া গমেই নাপায়, বেয়া পোৱা সকলেও আঙুলি চেলেকি হ'ব। আৰু লগত এয়া মাছ দিছোঁ, এয়া লোকেল কমন কাৰ্ড মাছ হয়। আৰু এনেকৈ লাই শাকখিনি অকণমান কাটি লৈছোঁ। লাই শাকখিনি যিহেতু মোটা হয়, এনেকৈ বনালে বহুত ধুনীয়া হয় আৰু খুব সফ্ট হয়। আৰু এইফালে মই কুকাৰটোত পানী দি দিছোঁ, অকণমান নিমখো দি দিছোঁ আৰু এতিয়া এইখিনি ইয়াতে দি ল'ম, বইল কৰি ল'ম। যিহেতু লাই শাকটো বেলেগ শাকতকৈ বহুত বেছি মোটা হয়। আৰু এইফালে মাছখিনি নিমখ আৰু হালধি এতিয়া ভালদৰে মই মিক্স কৰি ল'ম। আৰু এইফালে মই এটা চিটি দিছোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰোঁ। তেতিয়ালৈকে কেৰাহীখনত মই মিঠাতেল দি দিছোঁ, গৰম হৈছে। এতিয়া মাছখিনি ইয়াতে গোটেইখিনি দি দিছোঁ। এইফালে মাছখিনিত এটা চাইড হৈছে, এটা উল্টাই দি দিছোঁ। এইফালে মোৰ এইখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই মিক্সি জাৰ এটা লৈ ইয়াতে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু এইফালে মাছখিনি মোৰ হৈ গৈছে। এতিয়া এইখিনি ইয়াতে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু ইয়াত জলকীয়া দুটা দিছোঁ, কেঁচা জলকীয়া। আৰু এতিয়া এইখিনি তেলতে মই ইয়াৰে জোলখিনি বনাম। এইফালে চাওক, পেষ্টটো এনেকৈ বনাই দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে। এনেকৈ বইল কৰি পেষ্ট কৰাৰ পিছত বৰ ধুনীয়া হয় খাবলৈ। আৰু এইফালে মই শুকান জলকীয়া লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। প্ৰথমতে মই শুকান জলকীয়া দুটা দি দিছোঁ, অকণমান লৰাই দিছোঁ। আৰু ইয়াতে এতিয়া মই গোটা জিৰা দিছোঁ এচেকুট। তাৰপিছত পাঁচফোৰণ দিছোঁ, ইয়াত অলপ অকণমান লৰাই দিছোঁ এইখিনি। আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ। পিঁয়াজটো অপশ্যনেল হয়, দিব পাৰে নিদিব পাৰে, মই দি দিলোঁ। এতিয়া এইখিনি মই ৰংচোৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰংচোৱা হৈ গৈছে। এতিয়া মই বনাই থোৱা পেষ্টটো ইয়াতে দি দিম, অকণমান ভাজি ল'ম। এইখিনি বহাই দিয়া ল'লে খুব ধুনীয়া এটা গোন্ধ আহিছে। এইখিনি ভাজা হৈছে আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া মই ইয়াতে গৰম পানী দিম। আৰু এছা খুব ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি পেলাই দি দিম। এছা মূৰ ফালো দি দিছোঁ একেলগে আৰু নিমখখিনি দি দিছোঁ টেষ্ট অনুযায়ী। এয়া মোৰ লাই শাকৰ জোল মাছেৰে সৈতে বনোৱা ৰেডি হৈ গ'ল। গেছৰ ফ্লেমটো এতিয়া মই অফ কৰি দিছোঁ। চাওকচোন, এতিয়া মই বাতি এটা ট্ৰেন্সফাৰ কৰি দেখাম।